হেল্ল' এভৰিৱান, আনচাৰী ছাৰ এটিপি চেনেলে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ 40,697টা পদৰ বিৱৰণ, লগতে যিসকল কেণ্ডিডেটে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ 5,550টা পদ, লগতে 4,500টা পোষ্টৰ বাবে আবেদন কৰিছে, সেইসকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, লগতে যিসকল কেণ্ডিডেটৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই, সিহঁতে নিযুক্তি পাবনে নাই, এই সন্দৰ্ভত আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। আৰু ভিডিঅ'টোৰ শেষৰ ফালে DWৰ MD মেডামে কি কৈছে সেইখিনি যদি আমি ভিডিঅ'টোত শুনো, তেতিয়াহ'লে আমি সকলোৱে গম পাম যে যিসকল কেণ্ডিডেটৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নাম অহা নাই, সেইসকল কেণ্ডিডেটেও নিযুক্তি পাব পাৰে। আৰু যিসকলৰ নাম ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত আহিছে, সিহঁতৰ মাজৰ পৰা বহুতে নাপাবও পাৰে। যদি কিবা আসোঁৱাহ থাকে তেনেহ'লে সিহঁতৰ নাম কেঞ্চেল হ'ব পাৰে। 40,697টা পদৰ কোন বিভাগত কিমানখিনি সংখ্যা আছে। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পোষ্ট, চতুৰ্থ বৰ্গৰ বাবে আছে 5,000টা পোষ্ট। ইতিমধ্যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম হৈ গৈছে আৰু পৰৱৰ্তী ফিজিকেল ভেৰিফিকেশ্যন আৰু অন্যান্য ভেৰিফিকেশ্যনবিলাক চলি আছে, প্ৰচেছ হৈ আছে। 3 নম্বৰত আছে অসম লোকসেৱা নিয়োগ আয়োগ APSC 1,208টা পোষ্ট। 4 নম্বৰত আছে প্ৰাথমিক শিক্ষা বিভাগত 10,050টা পোষ্ট, অৰ্থাৎ DWৰ 5,550টা পোষ্ট, আৰু যদি 4,500টা পোষ্ট একলগ কৰোঁ তেতিয়াহ'লে 10,050টা পোষ্ট হ'ব। ইয়াৰে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসকলৰ নাম আহিছে, সেইসকলৰ নাম যে সকলৰ থাকিব মেৰিট লিষ্টত এইটো গেৰাণ্টি নাই। আৰু যিসকলৰ নাম অহা নাই সিহঁতৰ মাজৰ পৰা বহুতে পাব পাৰে, কিন্তু কাট অফ আনৰিজাৰ্ভত প্ৰায় 57-58লৈকে যাব পাৰে। একেবাৰে শেষত 4,500টা পোষ্টৰ যেতিয়া ভেৰিফিকেশ্যন হ'ব, একেবাৰে লয়েষ্টত যাব পাৰে। আৰু অন্যান্য বিভাগত তাতকৈ আৰু অন্যান্য কেটেগৰীত কম যাব পাৰে। আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয় 9,717টা পোষ্ট আছে GT PGT হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। যদি অভাৰলেপিং নিবিচাৰে তেতিয়াহ'লে চৰকাৰক জনাব লাগিব। ইতিমধ্যে BTRত 1,500টামান পোষ্টৰ নিযুক্তি হৈ গৈছে GT PGTত। যদি সিহঁতৰ নাম থকা কেণ্ডিডেটবিলাকে আকৌ আছাম GT PGTত নাম থাকে, তেতিয়াহ'লে সিহঁতৰ নামবিলাক উঠাই ল'বলৈ তেনেকুৱা এটা আবেদন কৰাৰ কাৰণে প্ৰচেছ ল'ব লাগিব, তেতিয়াহ'লে হয়তো অভাৰলেপিং নহ'ব। 6 নম্বৰত আছে অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ 343টা, চিকিৎসা বিভাগত 490টা আৰু 6,239টা। প্ৰচেছত তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰি। টোটেল পোষ্ট যদিও আছে 5,550টা পোষ্ট, আমি মানে ৰেচিঅ'টো বেছিকৈ মাতা হৈছে, আমি দুগুণ মাতিছোঁ, অৰ্থাৎ 10,000+ আমাৰ কেণ্ডিডেটছ মাতা হৈছে। কিন্তু এইটো কথা নহয় যে মানে বহুতৰ এনেকুৱা এটা মনৰ ভাৱ হৈছে বা তেওঁলোক আহিছে, আমাক সুধিছেও যে তেওঁলোকৰ লিষ্টত মানে ভেৰিফিকেশ্যনত নামত তেওঁলোকক নামাতিলে তেওঁলোক আকৌ পিছৰলৈ মানে তেওঁলোকৰ লিষ্টত নামত নাহিব নেকি বুলি এনেকৈ সুধিছে। সেনেকুৱা ধৰণৰ একো কথা নহয়। আমি যদিও আমি ৰেচিঅ' হিচাপে মাথা হৈছে, তথাপিও তেওঁলোকে পিছৰ মানে পৰ্যায়ত তেওঁলোকৰ আগতেও আমাৰ যেনেকৈ এইখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলে, তেনেকুৱা কথা নাই, তেওঁলোকৰ লিষ্টত তেওঁলোকৰ নামটো আহিবলৈ কাৰণে পাৰে। আৰু ইয়াৰ লগতে জনাই থৈ দিওঁ যে যিহেতু মানে কেণ্ডিডেটছ মানে তেওঁলোকে এইটোৰ সংক্ৰান্ততো বহুতখিনি আমাৰ এনেকুৱা কুৱেৰি আহিছে যে তেওঁলোকৰ গ্ৰিভেঞ্চেছ আছে, যে তেওঁলোকে কৈছে যে মোৰ কাট অফটো যিটো কাট অফত আছে, মোতকৈ কম কাট অফৰ কেণ্ডিডেটৰ মানে তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতা হৈছে। গতিকে এই বুলিও তেওঁলোকৰ বহুতৰ কিছুমান মানে অভিযোগ এনেকুৱা ধৰণৰ আহিছে। গতিকে আমি জনাব বিচাৰিছোঁ যে এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আমি সম্পূৰ্ণ নিকাভাৱে আমি কৰিবৰ কাৰণে বিচাৰিছোঁ, আমি সদায় কৰি আহি আছোঁ। আৰু ইয়াত যাৰ মানে এনেকুৱা সন্দেহ আছে বা তেওঁলোকৰ কুৱেৰি আছে, মানে এই ধৰণৰ শংকা যিবিলাক আছে, সেই কেণ্ডিডেটখিনিৰ কাৰণে আমি অহা 18 আৰু 19 জুলাই আমি দুদিন দিছোঁ। তেওঁলোকে আমাৰ ডাইৰেক্টৰ অফিচ কাৰ্যালয়ত তেওঁলোকে আহি পেলাই দিনৰ 11ৰ পৰা 4 বজালৈকে তেওঁলোকে আহি নিজৰ ক্লেৰিফিকেশ্যনখিনি তেওঁলোকে মানে ক্লিয়াৰ কৰি পেলাই চাই যাব পাৰিব। অৰ্থাৎ তেওঁৰ নামটো বা কিহৰ কাৰণে অহা নাই, তেওঁলোকৰ কাট অফটো কিমান হৈছে, যিখিনি তেওঁলোকৰ আশংকা আছে। আৰু আমি এইটো ক'ব বিচাৰোঁ যে আগে পাছে আমি যেতিয়া গ্ৰিভেঞ্চেছবিলাক আমি আগতে লৈছিলোঁ,
যেতিয়া আমি প্ৰথম এখন মেৰিট লিষ্ট পাব্লিছ কৰোঁ তাৰ পিছত সেইখন পাব্লিছ কৰাৰ পিছত আমি গ্ৰিভেন্সেছৰ কাৰণে আমি 2টা দিন আগে পাছে আমি তেনেকৈ দিছিলোঁ কিন্তু এইবাৰ দেখিছোঁ যিহেতু গ্ৰিভেন্সেছ কেণ্ডিডেটৰ বহুত বাঢ়িছে কাৰণ এইবাৰ আমি ছেকেণ্ড ফেজত আমি নিউজ কেণ্ডিডেটখিনিক আমি তেওঁলোকক ইনক্লুড কৰা হৈছিলে আমাৰ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত প্ৰথম ফাৰ্ষ্ট ফেজত নিউজ কেণ্ডিডেটখিনি তেওঁলোকক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল গতিকে সেইকাৰণে কেণ্ডিডেটৰ বহুতখিনি মনত অকণমান খেলি মেলি হৈছে গতিকে আমি এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ গতিকে তেওঁলোকৰ যদি কিবা গ্ৰিভেন্সেছ আছে এই গ্ৰিভেন্স থকা কেণ্ডিডেটখিনি আমাৰ কাৰ্যালয়ত 18 বা 19 তাৰিখে জুলাই তেওঁলোকে আহিব পাৰিব আৰু নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰি যাব পাৰিব এইটো কথাও আমি গম পাইছোঁ আমি গম পাইছোঁ যে কিছুমান কেণ্ডিডেট তেওঁলোকে LPৰ কাৰণেও এপ্লাই কৰিছে আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে গতিকে আমি কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আমি সেনেধৰণে আমি এটা পদক্ষেপ ল'ম সময়মতে যাতে এজন কেণ্ডিডেটে মানে বেলেগ পোষ্টবিলাক যাতে তেওঁলোকে ৰাখি নথয় গতিকে এইটো ফেজ ৱাইজ হ'ব এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে আৰু এইটো আমাৰ ওপৰ পৰ্যায়ৰ লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে আৰু সেই নিৰ্দেশ অনুযায়ী আমি সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে যাতে পোষ্টখিনি বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয় হয় তাৰমানে আমি যেতিয়া এডভাৰটাইজমেণ্টটো কৰা হৈছিল তেতিয়া সেইখিনি সময়ত এনেকুৱা ধৰণৰ এটা পৰ্যায় আহিব বুলি আমি মানে ভবা নাছিলোঁ বা আমি গমো পোৱা নাছিলোঁ কাৰণ ৰিক্ৰুটমেণ্টখিনি চবতে একেলগে এতিয়া সমানে আৰম্ভ চলি আছে গতিকে এইখিনি আমি দূৰ কৰিবৰ কাৰণে এইখিনি এটা ব্যৱস্থা কৰা হ'ব আৰু আমি ভাবোঁ কেণ্ডিডেট কোনো আমি ডিপ্ৰাইভ নকৰোঁ পোষ্টবোৰ মানে অযথা মানে সোমাই পেলাই মানে পোষ্টখিনি যাতে মানে মানুহো নাপায় আৰু আমি বেলেগকো আমি ডিপ্ৰাইভ কৰোঁ সেইটো আমি হ'বলৈ কাৰণে আমি চেষ্টা কৰিম যাতে আমি ডিপ্ৰাইভ কৰা নহয় আৰু এতিয়ালৈকে NOC GT PGTৰ কাৰণে আমাৰ যিখিনি তেওঁলোকৰ আমাৰ টিচাৰ যিখিনি PGT বা GT যাবৰ কাৰণে বিচাৰিছে মোটামুটি 900+ আমি 1000 মান বুলিয়ে ধৰিছোঁ গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা ভেকেণ্ট পোষ্ট হ'ব কাৰণ জইন নকৰালৈকে আমি এতিয়া সেইখিনি ভেকেণ্ট বুলি দিবলৈ কাৰণে আমি ক'বলৈ কাৰণে নোৱাৰোঁ